দেৰগাঁও কোমাৰগাঁৱৰ বৰনামঘৰত বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ 7 চতৰ পৰা 10 চতলৈ ইংৰাজী 21 মাৰ্চৰ পৰা 24 মাৰ্চলৈ অনুষ্ঠিত হৈছে ভাগৱত পাঠৰ অনুষ্ঠান। এই ভাগৱত পাঠৰ অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি শিক্ষাবিদ ভাস্কৰ জ্যোতি বৰাই নৱপ্ৰজন্মক কৃষ্ণ সংস্কৃতি আৰু আধ্যাত্মিক চেতনাৰ সোৱাদ অবিহনে যে শিপাৰ লগত সংযোগ কৰি ৰখাটো এক জটিল প্ৰত্যাহ্বান, সেই সম্পৰ্কে বক্তব্য দাঙি ধৰি সেই প্ৰত্যাহ্বান অতিক্ৰমৰ বাবে স্পষ্ট আৰু শুদ্ধ উচ্চাৰণৰ প্ৰাৰ্থনা একোটাও যে অস্ত হ'ব পাৰে সেই কথাও অতি সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে। আজি কুমাৰগাঁও বৰনামঘৰত আজিৰ পৰা 7 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমি এটি 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ আজি পুৱাৰ ভাগতে বিভিন্ন কাৰ্যসূচী আছিলে। আমাৰ আছিলে ভাগৱত প্ৰতিষ্ঠা, লগতে আমাৰ ধৰ্মধ্বজা উত্তোলনৰ পাছতে স্মৃতিতৰ্পণৰ পাছতে বৃক্ষৰোপণৰ পাছতেই আমি আমাৰ নামঘৰৰ প্ৰাংগণতে আমি গাঁৱৰ বয়োজ্যেষ্ঠ প্ৰায় 19জন ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। কাৰণ আমি এটা ভাবিছোঁ যে আমাৰ এনেকুৱা প্ৰচেষ্টা বলে আমাৰ যাতে সামাজিক দায়বদ্ধতা যিটো আমি আমাৰ বৃদ্ধসকলক যাতে আমি স্মৰণ কৰি ৰাখিব পাৰোঁ, যিসকলক আমি যাতে তেওঁলোকৰ যোগেদি আমাৰ যাতে অনুষ্ঠানটি পৰৱৰ্তী কাৰ্যসূচীসমূহ সম্পূৰ্ণভাৱে চলাব পৰা তাৰ ব্যৱস্থা গ্ৰহণ কৰা। লগতে আমি ভাগৱত পাঠৰ উদ্বোধক হিচাপে শ্ৰীযুত ভাস্কৰ বৰাদেৱক আমন্ত্ৰণ কৰি আনিছিলোঁ। ভাস্কৰ বৰাদেৱে এনেকুৱা এটা সুললিত ভাষণেৰে আমাক আমোদ জনালে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ গাঁৱৰ সকলো ৰাইজেই সঁচাকৈ বৰ ভাল পাইছে। তেখেতে যিটো ভাষণ দিলে ভাষণত সকলো মনোমুগ্ধ হৈছে। আৰু ইয়াৰ পাছতে আমাৰ ভাগৱতৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পাছতে ভাগৱত কাৰ্যসূচী আজি আৰম্ভ হ'ব। এনে ভাগৱত পাঠ কাৰ্যসূচী চলি থাকিব আৰু 24 তাৰিখৰ দিনাই আমাৰ সামৰণি কৰিম। ৰাতিলৈ আমাৰ 24 তাৰিখে ভাওনা হ'ব। আমাৰ ভাওনা এজন সেৱকী আছে, সেৱকীয়ে তেওঁ ভাওনা আগবঢ়াইছে। যিখন ভাওনা আছে বিপ্ৰ দামোদৰ আখ্যান। গতিকে এই আখ্যান ভাগি আমাৰ স্থানীয় যুৱকসকলৰ দ্বাৰা অভিনীত কৰা হ'ব। আৰু এজন আমাৰ গাঁৱৰ সেৱকীয়ে ডিম্বেশ্বৰ বৰুৱা নামৰ এজন সেৱকীয়ে এই সেৱা ভাগ আগবঢ়াইছে। এই চেগতে ভাগৱত উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক আমি আমাৰ কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।